নমস্কাৰ বন্ধুসকল, ওয়েলকাম টু মাই ইউটিউব চেনেল পাৰ্থ মেছলৈ। আজিৰ ভিডিঅ'টোত আছে কেইবাটাও গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন অৰুণোদয় আঁচনিৰ লগত জড়িত আৰু যিসকলে অৰুণোদয় আঁচনিত এপ্লাই কৰিব খুজিছে তেওঁলোকৰ বাবে এই ইনফৰমেশ্যনখিনি জনা অতি প্ৰয়োজনীয় হয়। সেইবাবে ভিডিঅ'টি কাইণ্ডলি স্কিপ নকৰাকৈ সম্পূৰ্ণ চাব। আৰু যিসকল বন্ধুৱে নতুনকৈ মোৰ ভিডিঅ' চাই আছে, অৰ্থাৎ ফাৰ্ষ্ট টাইম আহিছে ইউটিউব চেনেলটিলৈ, আপোনালোকক এটা অনুৰোধ কৰিম, মোৰ ভিডিঅ'টি চোৱাৰ পাছত আপোনালোকৰ যদি মোৰ ভিডিঅ'টি ভাল লাগে আৰু আগন্তুক দিনতো মোৰ ভিডিঅ'সমূহ চাব বিচাৰে তেনেহ'লে কাইণ্ডলি এই ইউটিউব চেনেলটি ছাবস্ক্ৰাইব কৰি ল'ব যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, আৰু লগত থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। ইয়াৰ লগতে সকলো ভিউৱাৰ্ছক এটাই অনুৰোধ জনাম, মোৰ ভিডিঅ'টি চোৱাৰ পাছত যদি আপোনালোকৰ মোৰ ভিডিঅ'টি ভাল লাগে কাইণ্ডলি লাইক এটা দিবলৈ নাপাহৰিব, কিয়নো আপোনালোকে দিয়া এটা লাইক মোৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ হয়। মই ইনস্পিৰেশ্যন পাওঁ সেই লাইকসমূহৰ পৰা যেন আগন্তুক দিনত আৰু ভাল গুৰুত্বপূৰ্ণ ইনফৰমেটিভ ভিডিঅ' প্ৰস্তুত কৰি আনিব পাৰোঁ আপোনালোকৰ বাবে। মই বিভিন্ন চৰকাৰী চাকৰি, চৰকাৰী আঁচনি আৰু চৰকাৰী ইনফৰমেশ্যন যিসমূহ আমি নাগৰিক হিচাপে জনাটো অতি প্ৰয়োজনীয় আমাৰ বাবে, তাৰ ওপৰত ভিডিঅ' প্ৰস্তুত কৰি থাকোঁ। সেইবাবে মোৰ ভিডিঅ'সমূহ চোৱাৰ পাছত কাইণ্ডলি ছ'চিয়েল মিডিয়া প্লেটফৰ্ম যেনেকৈ ফেচবুক, হোৱাটছআপ, ইনষ্টাগ্ৰামতো শ্বেয়াৰ কৰি দিব যেন মেক্সিমাম মানুহ তাত ইনফৰমেশ্যনসমূহ গৈ পায়, কিয়নো আজিকালি ছ'চিয়েল মিডিয়া প্লেটফৰ্মৰ যোগেদি মানুহসকলে ইনফৰমেশ্যনসমূহ লাভ কৰি থাকে। আৰু ছ'চিয়েল মিডিয়া সকলোৱে মেক্সিমাম মানুহে ব্যৱহাৰ কৰাৰ বাবদ কি হয়, ছ'চিয়েল মিডিয়াত কিবা এটা ইনফৰমেশ্যন দিলে এইটো অতি সোনকালে গৈ পায় মানুহৰ তাত। আৰু আপোনালোকৰ মনত যদি চৰকাৰী চাকৰি বা আঁচনি সম্পৰ্কীয় কিবা প্ৰশ্ন আছে কাইণ্ডলি মোৰ ভিডিঅ'ৰ কমেণ্ট বক্সত লিখি দিব, মই তাৰ উত্তৰ দিবলৈ ডেফিনেটলি চেষ্টা কৰিম। চ' বন্ধুসকল, এতিয়া আৰু পলম নকৰাকৈ আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। চ' আজিৰ ভিডিঅ'টোত আৰম্ভণিতে মই কৈ দিছোঁ, এই ভিডিঅ'টি হৈছে টোটেলি অৰুণোদয় আঁচনিৰ লগত জড়িত। ফাৰ্ষ্ট, অৰুণোদয় আঁচনিৰ লগত জড়িত গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন হৈছে যে আজি হৈছে 26 তাৰিখ আৰু অৰুণোদয় আঁচনিৰ যিকোনো গ্ৰাম্য সভা যিসমূহ পতা হ'ব, য'ত অৰুণোদয় আঁচনিৰ যিসকল হিতাধিকাৰী হ'ব বিচাৰিছে, যিসকলে অলৰেডি লাভ কৰি আছে অৰুণোদয় আঁচনিৰ সুবিধা, তেওঁলোকেও নাম দিব লাগিব গৈ। আৰু যিসকলে অৰুণোদয় আঁচনি এতিয়ালৈ লাভ কৰা নাই কিন্তু আগন্তুক দিনত এইটো আঁচনি পোৱাৰ বাবে ইচ্ছুক হয়, তেওঁলোকে গৈ তাত সেই সভাখন এটেণ্ড কৰিব লাগিব, উপস্থিত থাকিব লাগিব, তাত গৈ নাম দিব লাগিব। 28 তাৰিখ হৈছে অন্তিম তাৰিখ গ্ৰাম্য সভাসমূহক অৰ্গেনাইজ কৰাৰ। এতিয়া কথাটো হৈছে, যেতিয়া আপুনি গৈ তাত নাম দিব, তাৰ পৰা সেই সভাখনত কিন্তু অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসমূহক বাছনি কৰা হ'ব। মানে গৈ যদি কোনোবা নাম দিয়ে তেনেহ'লে কি অৰুণোদয় আঁচনিৰ সুবিধা লাভ কৰিব নেকি, তেনেকুৱা নহয়, আপোনালোকৰ বাছনি কৰা হ'ব। এতিয়া কথা হৈছে, বহুতে মোক সুধিছিলে যিসকল মহিলাই অলৰেডি অৰুণোদয় আঁচনিৰ সুবিধা লাভ কৰি আছে তেওঁলোকেতো ফৰ্ম ফিল আপ কৰিব পাৰিব, তেওঁলোকৰ পৰা কেনেকৈ বাছনি কৰিব? চাওক বন্ধুসকল, মই এটা কথা আপোনালোকক জনাই দিওঁ। ধৰক কোনোবা মহিলা অৰুণোদয় আঁচনি লাভ কৰি আছে, কিন্তু বৰ্তমান তেওঁৰ ঘৰত কোনোবা চৰকাৰী চাকৰি লাভ কৰে, তেওঁৰ কোনোবা এজনী সন্তান চৰকাৰী চাকৰি লাভ কৰিলে, তেনেহ'লে কি হ'ব, তেওঁৰ আৰ্থিক অৱস্থাটো আগৰ দৰে নাই, এতিয়াতো উন্নত হৈছে। তো তেনে ক্ষেত্ৰত তেওঁ কি কৰিব লাগিব, অৰুণোদয় আঁচনিখন বাদ দিব লাগিব। এতিয়া যদি কোনোবাই কয় যে মোৰ ল'ৰা বা ছোৱালী চৰকাৰী চাকৰি পালে কিন্তু মোক নাচায়, তেনেহ'লে মইতো অৰুণোদয় আঁচনি পাই থাকিব লাগে। তাৰ বাবতো মই এটা ইনফৰমেশ্যন মই দি দিওঁ, আপোনাৰ ল'ৰা ছোৱালী চৰকাৰী চাকৰি পোৱাৰ পাছত যদি আপোনাক মানে নাচায়, আপোনাক যদি মানে যিটো মা দেউতাৰ প্ৰতি যিখিনি কৰ্তব্য আছে সন্তান হিচাপে এইখিনি যদি পালন নকৰে, তেনেহ'লেও চৰকাৰৰ প্ৰভিজন আছে, আপুনি গৈ অফিচত জনাব পাৰিব। ঠিক আছে, আপুনি যদি এইখিনি কৰা নাই তেনেহ'লে কি হ'ব, এইটো আপুনি ক'ব নোৱাৰিব যে আপোনাৰ ফালে দায়বদ্ধতা পালন নকৰে আপোনাৰ ল'ৰা ছোৱালীটো ক'ব নোৱাৰিব। চ' বন্ধুসকল, এইটো হৈছে গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন।